টিকেটৰ ক্ষেত্ৰত আমি ইয়াত ক'বলগীয়া একো নাথাকে জেপি নাড্ডা ডাঙৰীয়াৰ অধ্যক্ষতাত চেণ্ট্ৰেল পাৰ্লিয়ামেণ্টাৰী কমিটিয়ে সিদ্ধান্ত লয় টিকট কোনে পাব নাপাব কিন্তু বহুত বেছি থাকিব আৰু সাধাৰণতে বিজেপিত মুখৰ পৰিৱৰ্তনো হয় আৰু বিজেপিত আমাৰ সদায় চেষ্টা থাকে যে নতুন উদীয়মান যুৱকে যাতে স্থান পায় মহিলা প্ৰাৰ্থীৰ সংখ্যা আগতকৈ যাতে বাঢ়ে এই দুটা প্ৰচেষ্টা আমাৰ থাকিবই আগত যদি মহিলা 4 গৰাকী আছে এবাৰ 5 গৰাকী হওক নতুন ইয়ং ব্লাড যাতে আহি থাকে পাৰ্টিটো যাতে এক প্ৰকাৰ এনেকুৱা হৈ নাযায় যে নতুন পুৰুষ তাতে নাহে যোৱাবাৰে যেনেকৈ আমি কৃষ্ণ কমল তাঁতীক টিকট দিছিলোঁ একদম ডেকা ল'ৰা হিচাপে গতিকে এইবাৰো তেনেকুৱা ডেকা ল'ৰাই নিশ্চিতভাৱে টিকট পাব কোন সমষ্টিত পায় তাক মই ক'ব নোৱাৰোঁ কিন্তু নিশ্চিতভাৱে একেবাৰে নতুন যুৱকেও টিকট আমাৰ পাৰ্টিত চিটিং গেটিং নাথাকে আৰু এইবাৰ চিটিং গেটিং এনেও নাই কিহৰ কাৰণে সমষ্টিবিলাকে পৰিৱৰ্তন হৈ গ'ল এতিয়া মই ক'ত চিটিং গেটিং মোৰতো নিজৰ সমষ্টি নাই এতিয়া গতিকে মইতো বেলেগ এটা জেগাত গৈ উঠিব লাগিব এইবাৰ চিটিং গেটিং নাই